মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায়, এটা ফোন হাগ্ৰামা মহিলাৰীৰ তাত যায়। তাৰমানে আৰু কি পাৱাৰ লাগে কওক? তৃতীয় ফোনটো অমিত শ্বাহ, 4 নম্বৰ ফোনটো কংগ্ৰেছ। তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? মই অমিত শ্বাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ, কংগ্ৰেছকো ফোন কৰিব পাৰোঁ, আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক 2খন হাতত ধৰি লৈ খোজকাঢ়িব পাৰোঁ। মোৰ লগত যুঁজ বাগৰ নকৰা। কালি তেওঁৰ মুখেদি ওলাই গ'ল নে নাই যে ইলেকশ্যন হোৱাৰ আগতে আমি হাৰিলোঁ, কাৰণ তেওঁৰ 4টা ফোন, এটা প্ৰমোদ বড়োৰ লগত, এটা হাগ্ৰামা মহিলাৰীৰ লগত। বিটিএডিত যদি প্ৰমোদ বড়োৰ লগতো কাৰোবাৰ ভাল থাকে, হাগ্ৰামা মহিলাৰীৰ লগতো ভাল থাকে, তাৰমানে অসম বিধানসভাত তেওঁ 15টা ছিট পাবনে নাই? তাৰপিছত ইলেকশ্যন ক'ত থাকিব? অমিত শ্বাহৰ লগত যদি ফোন থাকে, তাৰমানে তেওঁ ভাৰতৰ 3য় 4ৰ্থ শক্তিশালী ব্যক্তি হ'লনে নাই? আকৌ যদি কংগ্ৰেছৰ লগতো ফোন থাকে, অৱশ্যে আছে, মই মিছা নকওঁ, কংগ্ৰেছৰ লগত ডাইৰেক্টলি আছে। যদি কংগ্ৰেছৰ লগতো থাকে, তাৰপিছত এইবিলাক কষ্ট কৰি কিয় ঘূৰি ফুৰিব লাগে? তেওঁতো নিজেই ক'লে মই কিমান পাৱাৰফুল। তেওঁ কৈছে যে ভৱিষ্যতে কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আছে। ভৱিষ্যতলৈ কংগ্ৰেছ বিজেপিত অহাৰ সম্ভাৱনা আছে। কংগ্ৰেছ ক'ত থাকিব এইটো ইলেকশ্যনৰ পিছত? মোকতো অজেয় কৰি দিলে, অজেয়, অপৰাজেয়। আৰু ইমান মইতো বিজেপিৰ মানুহে ইমান মোৰ প্ৰশংসা নকৰে। আজিলৈকে বিজেপিৰ মানুহে মোক ইমান প্ৰশংসা কৰি পোৱা নাই। গতিকে তেওঁৰ মুখত যে মোৰ প্ৰশংসাখিনি ওলাল, মইতো ভাবোঁ ভগৱানে তেওঁৰ জিভাত দি দিছে।